নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো প্ৰায় 3.5 ঘণ্টাৰ মূৰত অৱশেষত পুনৰ আহিল ইন্টাৰনেট সেৱা পুনৰ মুকলি হৈছে ইন্টাৰনেট সেৱা ইতিমধ্যে পৰীক্ষাৰ বাবে পুৱা ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল আৰু এই মুহূৰ্তত ৰাজ্যজুৰি পুনৰ ইন্টাৰনেট সেৱা সুচল হৈ পৰিছে আৰু এই মুহূৰ্তত ইন্টাৰনেট সেৱা এক প্ৰকাৰৰ পুনৰ মুকলি কৰি দিয়া হৈছে আৰু ৰাজ্যজুৰি সুচল হৈ পৰিছে ইন্টাৰনেট সেৱা প্ৰায় 3.5 ঘণ্টা সময়ৰ বাবে राज्यत इंटरनेट सेवा ब्याहत হৈ আছিল इंटरनेट कर्तन কৰি দিয়া হৈছিল পুৱা 10 বজাৰ পূৰ্বে इंटरनेट सेवा कर्तन কৰা হৈছিল সমগ্ৰ ৰাজ্যত আৰু ইতিমধ্যে এডিআৰই পৰীক্ষা শেষ হৈছে আৰু এডিআৰই পৰীক্ষা শেষ হোৱাৰ লগে লগে এই মুহূৰ্তত ৰাজ্যত পুনৰ সুচল হৈ পৰিছে इंटरनेट সেৱা আৰু এই মুহূৰ্তত इंटरनेट সেৱা মুকলি কৰা হৈছে ৰাজ্যত আৰু ৰাজ্যজুৰি इंटरनेट ব্যৱহাৰকাৰীসকলৰ মাজত ব্যাপক উৎকণ্ঠা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে এই মুহূৰ্তত সামাজিক মাধ্যমত অত্যন্ত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ কেইটামান মুহূৰ্তৰ পূৰ্বে ইন্টাৰনেট সেৱা পুনৰ সুচল কৰি দিয়া হৈছে ৰাজ্যত আৰু প্ৰায় 3.5 ঘণ্টাৰ বাবে অচল হৈ পৰিছে ইন্টাৰনেট সেৱা য'ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিব পৰা হোৱা নাছিল অনলাইন পে ব্যৱহাৰ কৰিব পৰা নাছিল ইন্টাৰনেট সেৱাৰ বাবে ব্যাহত হৈ পৰিছিল ওলা উবেৰ ৰেপিডো বা বিভিন্ন ধৰণৰ চালক সংস্থাসমূহৰ যিসমূহ এপছ আছিল সেয়া ব্যাহত হৈ পৰিছিল আৰু একে সময়তে WhatsApp যেটো অতি গুৰুত্বপূৰ্ণ সেয়াও দীৰ্ঘ সময়ৰ বাবে বহুতে ব্যৱহাৰ কৰিব পৰা নাছিল আৰু এই মুহূৰ্তত ইন্টাৰনেট সেৱা ৰাজ্যত পুনৰ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সেই খবৰ আপোনালোকৰ বাবে লৈ আহিছো জনাইছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে ইন্টাৰনেট সেৱা আৰু এই মুহূৰ্তত ৰাজ্যত ইন্টাৰনেট সেৱা মুকলি কৰা হৈছে পুৱাই কৰ্তন কৰা হৈছিল ইন্টাৰনেট আৰু 10 বজাৰ পূৰ্বে ৰাজ্যত ইন্টাৰনেট কৰ্তন কৰা হৈছিল আৰু এই মুহূৰ্তত পুনৰ আৰম্ভ হৈছে ইন্টাৰনেট সেৱা দ্বিতীয় শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষা শেষ হোৱাৰ পাছতে ইন্টাৰনেট সেৱা মুকলি কৰা হৈছে ৰাজ্যত 3127টা পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ 11,23,204 গৰাকী প্ৰাৰ্থী এই মুহূৰ্তত পৰীক্ষা শেষ হৈছে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যত অনুষ্ঠিত হয় পৰীক্ষা এই পৰ্যন্ত পৰীক্ষা অত্যন্ত সুকলমে অনুষ্ঠিত হোৱাৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে ৰাজ্যৰ কোনো প্ৰান্তৰ পৰা বিশেষ তেনে ধৰণৰ খবৰ আমালৈ অহা নাই পৰীক্ষা অত্যন্ত সুকলমে অনুষ্ঠিত হৈ গৈছে বুলি সেই খবৰ আমি ইতিমধ্যে লাভ কৰিছো আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে যেটো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল আৰু পৰীক্ষা কেন্দ্ৰসমূহত আৰক্ষী সষ্টম হৈ পৰিছিল জিলা প্ৰশাসনক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু এই মুহূৰ্তত পৰীক্ষা শেষ হৈছে ইন্টাৰনেট পুনৰ মুকলি হৈছে ৰাজ্যত আৰু যিসকলে আমাক এই মুহূৰ্তত সংযুক্ত হৈছে এনিটক্সৰ সৈতে তেওঁলোকে আমাক জনাইছে যে ইন্টাৰনেট সেৱা সুচল হৈ পৰিছে সমগ্ৰ ৰাজ্যত এনিটক্স যিসকলে চাই আছে তেওঁলোকেও আমাক এই মুহূৰ্তত কমেন্টৰ জৰিয়তে প্ৰকাশ কৰিছে যে ইন্টাৰনেট সেৱা ৰাজ্যত সুচল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত এনিটক্স যিসকলে চাই আছে তেওঁলোকে আমাক কমেন্টৰ জৰিয়তে জনাইছে যে ইন্টাৰনেট সেৱা এই মুহূৰ্তত ৰাজ্যজুৰি সুচল হৈছে ইন্টাৰনেট সেৱা আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আমাক জনাইছে যে সকলো এতিয়া ইন্টাৰনেট পূৰ্বৰ দৰে ব্যৱহাৰ কৰিব পাৰিছে প্ৰায় 3.5 ঘণ্টাৰ বাবে যি ইন্টাৰনেট কৰ্তন কৰা হৈছিল সেয়া এই মুহূৰ্তত পুনৰ আৰম্ভ হৈছে আৰু তৃতীয় বৰ্গৰ যি পৰীক্ষা সেই পৰীক্ষা আজি শেষ হোৱাৰ লগে লগে 1:30 বজাত পৰীক্ষা শেষ হৈছে আৰু শেষ হোৱাৰ লগে লগে ইন্টাৰনেট সেৱা পুনৰ আৰম্ভ হৈছে ৰাজ্যত আৰু এই মুহূৰ্তত বহুতে আমাক কমেন্টৰ জৰিয়তে ইতিমধ্যে উল্লেখ কৰিছে যে ইন্টাৰনেট সেৱা ৰাজ্যত এই মুহূৰ্তত পুনৰ আৰম্ভ হৈছে আৰু ইন্টাৰনেট সেৱা ৰাজ্যত মুকলি কৰা হৈছে বুলি এই মুহূৰ্তত জনাইছে আৰু আমি ইতিমধ্যে যি তথ্য আমি লাভ কৰিছো ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইন্টাৰনেট সেৱা অত্যন্ত সুচল হৈ পৰিছে বুলি জানিব পৰা গৈছে আৰু প্ৰতিটো প্ৰান্ততে এতিয়া সকলো ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছে বুলি ইতিমধ্যে আমাক জনাইছে আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ আৰু এই মুহূৰ্তত এনিটক্সৰ সৈতে যিসকলে সংযুক্ত হৈছে তেওঁলোকেও আমাক জানিবলৈ দিছে যে ইন্টাৰনেট সেৱা ৰাজ্যজুৰি এই মুহূৰ্তত সুচল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল পুনৰ ইন্টাৰনেটত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে আৰু প্ৰায় 3.5 ঘণ্টাৰ বাবে ৰাজ্যজুৰি এক প্ৰকাৰৰ ইন্টাৰনেট ব্যাহত হৈ পৰিছিল আৰু যি ইন্টাৰনেট ব্যাহত হৈ পৰাৰ ফলত সামাজিক মাধ্যমত এক্টিভিটি হ্ৰাস পাইছিল কিন্তু এই মুহূৰ্তত ইন্টাৰনেট সেৱা পুনৰ আৰম্ভ হৈছে ৰাজ্যত আৰু ইন্টাৰনেট সেৱা আৰম্ভ হোৱাৰ লগে লগে এতিয়া ৰাজ্যজুৰি পুনৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে বহু লোক সামাজিক মাধ্যমত যিসকল সামাজিক মাধ্যম বা যিসকল ৱেবছাইট আছিল বা এপছ আছিল সকলো এটা এক্টিভ হৈ পৰা পৰিলক্ষিত হৈছে আৰু সকলো ব্যক্তি যিসকল সামাজিক মাধ্যম ব্যৱহাৰকাৰী তেওঁলোক ইতিমধ্যে এক্টিভ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত ইন্টাৰনেট সেৱা আকৌ ৰাজ্যত আৰম্ভ হোৱাৰ লগে লগে সামাজিক মাধ্যমত সক্ৰিয়তা দেখিবলৈ পোৱা গৈছে বহু লোকৰ ইতিমধ্যে পৰীক্ষা শেষ হৈছে পৰীক্ষাক লৈ বিভিন্ন ধৰণৰ আপডেট আমাৰ হাতলৈ আহি পৰিছে কিন্তু পৰীক্ষা অত্যন্ত সুচলভাৱে
অনুষ্ঠিত হৈ গ'ল বুলি বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে আৰু ইণ্টাৰনেট অবিহনে কেনেধৰণৰ এক পৰিৱেশ হ'ব পাৰে সেয়াও হয়তো বহুতে উপলব্ধি কৰিলে 3.5 ঘণ্টাৰ বাবে যেটো 10 বজাৰ পূৰ্বে ইণ্টাৰনেট কৰ্তন কৰা হৈছিল আৰু এই মুহূৰ্তত ইণ্টাৰনেট সেৱা ৰাজ্যত আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে পুনৰ সামাজিক মাধ্যমত সক্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পুনৰ সামাজিক মাধ্যম আৰু ইতিমধ্যে ফেচবুক হোৱাটছআপত সক্ৰিয়তা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আৰু পৰীক্ষা শেষ হোৱাৰ লগে লগে এতিয়া পুনৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট সক্ৰিয়তা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি